চাওক দ্য আছাম মুছলিম মেৰেজ ৰেজিষ্ট্ৰেশ্যন এণ্ড ডিভোৰ্চ এক্ট 1935 যিটো আইন আছিল, আমাৰ এই আইনটোৰ দ্বাৰা ইমান দিনে অসমৰ যিবিলাক মুছলমান মানুহ এওঁলোকৰ বিবাহ পঞ্জীয়ন আৰু বিচ্ছেদ পঞ্জীয়ন কৰা হৈছিল। চ' এইটো চৰকাৰে ৰিপিল কৰিছে বুলি আমি যিটো খবৰ পালোঁ যোৱাকালি কেবিনেটত। ইয়াৰ পজিটিভ আৰু নিগেটিভ দুয়োটা ছাইডে আছে। ইয়াত চৰকাৰে এটা কথা কৈছে যে ইয়াৰ দ্বাৰা যিটো চাইল্ড মেৰিজ এইটো কাপ কৰিব পাৰিব, এইটো মানে বন্ধ হ'ব। যিহেতু ইয়াত আৰু আপোনাৰ চৰকাৰী কাজী যি অসমত বৰ্তমান 94 জন আছে, এওঁলোকৰ দ্বাৰা আৰু কোনো বিয়া পঞ্জীয়ন বা কোনো বিয়া বিচ্ছেদ সেইটো পঞ্জীয়ন নহয়। গতিকে এইটো চৰকাৰৰ প্ৰত্যক্ষ অবজাৰভেশ্যনত হ'ব, এইটো এটা ভাল কথা। কিন্তু ইয়াৰ দ্বাৰা আমি চাব লাগিব যিটো ৰাইজৰ যিটো নাগৰিক অধিকাৰ, আপুনি আৰ্টিকলৰ 25 কওক, 26, 27, 28 ইয়াত যিখিনি ধৰ্মীয় স্বাধীনতাৰ কথা কোৱা হৈছে সেইখিনিৰ যিটো নিশ্চিত সেইটো চৰকাৰে প্ৰদান কৰিব লাগিব। আৰু এটা আছে আপোনাৰ আৰ্টিকল 21 যিটো আছে ভাৰতীয় সংবিধানৰ, ইয়াত যিটো লিবাৰ্টি বুলি এটা কথা আছে, সমতা আৰু আপোনাৰ যিটো পাৰ্চনেল নাগৰিকৰ যিটো পাৰ্চনেল লিবাৰ্টি আৰ্টিকল 21 নিশ্চিত কৰিছে। ইয়াৰ দ্বাৰা আমি আগতেও চাইছোঁ, পূৰ্বতেও চাইছোঁ যে আপোনাৰ এলাহাবাদ হাইকোৰ্টে বিয়া নোহোৱাকৈ এটা কাপোলক, এটা মানে প্ৰাপ্তবয়স্ক পুৰুষ আৰু মহিলাক একেলগে থকাৰ অধিকাৰ দিছে। গতিকে তেনেও আমাৰ নিদৰ্শন আছে যেতিয়া তাত আমাৰ এই বিবাহৰ ওপৰত ইমান কৰাকৰি কৰাৰ কোনো প্ৰয়োজন নাছিল। আৰু চৰকাৰে চালেবেৰে যিয়েই নকওক কিয় এওঁলোকে এটা কথা নিশ্চিত কৰিব বিচাৰিছে, যিটো আমাৰ উত্তৰাখণ্ডত ইতিমধ্যে হৈ গ'ল, যে ইউনিফৰ্ম চিভিল কোড আচলতে সেইটোৰ পিছতে লাগিছে। গতিকে পৰৱৰ্তী পৰ্যায়ত দেখা যাব যে চৰকাৰে কি গাইডলাইনছ আনে। জানিব পৰা মতে জিলা উপায়ুক্ত বা জিলা আয়ুক্ত এওঁলোকৰ ওপৰত এইখিনি দায়িত্ব ন্যস্ত কৰিব বিয়া বা বিচ্ছেদৰ হেতু। তাৰ কাৰণে এওঁলোকে হয়তো আৰ্থিক মানে লোকচানৰ মুখামুখি হ'ব। আৰু তাৰ বাবেও জানিব পৰা মতে চৰকাৰে 2 লাখ টকাকৈ এককালীনভাৱে এটা সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে। গতিকে সেইটো এটা ভাল দিশ। সেইটো এটা মানে 2 লাখ টকাৰে কাৰো মানে গোটেই জীৱনটো জীৱিকা নিৰ্বাহ কৰিব নোৱাৰে। তাৰ বাবে চৰকাৰে এওঁলোকক আৰু মানে সুদৃষ্টিৰে চাব লাগিব। আৰু এককালীন সাহায্য দিলে কমেও 15 পৰা 20 লাখ টকা যদি দিয়ে এওঁলোক হয়তো নিজৰ পৰিয়ালটো নিৰ্বাহ কৰিব পাৰিব ভালকৈ। চাওক দ্য আছাম মুছলিম মেৰেজ ৰেজিষ্ট্ৰেশ্যন এণ্ড ডিভোৰ্চ এক্ট 1935 যিটো আইন আছিল, আমাৰ এই আইনটোৰ দ্বাৰা ইমান দিনে অসমৰ যিবিলাক মুছলমান মানুহ এওঁলোকৰ বিবাহ পঞ্জীয়ন আৰু বিচ্ছেদ পঞ্জীয়ন কৰা হৈছিল। চ' এইটো চৰকাৰে ৰিপিল কৰিছে বুলি আমি যিটো খবৰ পালোঁ যোৱাকালি কেবিনেটত। ইয়াৰ পজিটিভ আৰু নিগেটিভ দুয়োটা ছাইডে আছে। ইয়াত চৰকাৰে এটা কথা কৈছে যে ইয়াৰ দ্বাৰা যিটো চাইল্ড মেৰিজ এইটো কাপ কৰিব পাৰিব, এইটো মানে বন্ধ হ'ব। যিহেতু ইয়াত আৰু আপোনাৰ চৰকাৰী কাজী